হেল্ল' এভৰিৱান, আশা কৰোঁ চবেই ভালে আছে। মই নগাঁও ইনোভেটিভ বাজাজ শ্ব'ৰুমৰ পৰা কৈছোঁ। যদি আপোনালোকে এখন গাড়ী ক্ৰয় কৰিব বিচাৰে, যদি বাজাজৰ যিকোনো গাড়ী ল'ব বিচাৰে, তেনেহ'লে মোৰ লগত যোগাযোগ কৰক। স্ক্ৰীনত নাম্বাৰটো দিয়া আছে, তাত কণ্টেক্ট কৰিব। আমাৰ তাত আছে বাজাজ RE CNG আছে, তাৰপিছত বাজাজ পেট্ৰলৰ আছে, ডিজেলৰ আছে, আনকি বেটাৰী গাড়ী আছে বাজাজ গগো P5009G2 মডেল, সেইটো আছে। যদি আপোনালোকে কোনোবাই ল'ব বিচাৰে তেনেহ'লে সোনকালে যোগাযোগ কৰক, নাম্বাৰটো দিয়াই আছে। যদি আপোনালোকে বেটাৰীৰ গাড়ী ক্ৰয় কৰিব বিচাৰে, মাইলেজ বহুত ভাল আছে, P5009G2 মডেল আছে, সম্পূৰ্ণ ৱাটাৰপ্ৰুফ হয়। তাত আপোনালোকে 8.9 কিলোৱাটৰ বেটাৰী পাব, সম্পূৰ্ণ ৱাটাৰপ্ৰুফ PMS কোম্পানীৰ বেটাৰী হয়। আনকি হেভি মাইলেজ পাব, ছিংগল চাৰ্জত আপোনালোকে 180 মাইলেজ পাব। আপোনালোকৰ ইনকামৰ কাৰণে বেছি খৰচ নহয়, চাৰ্জিং পইণ্টত মাত্ৰ 60 টকাৰ খৰচা আছে। আপোনালোকে 1000 ইনকাম কৰিলে ছেভিং হৈ যাব। আপোনালোকৰ 100 টকা খৰচা কৰিলেও 900 আপোনালোকৰ ছেভিংছ আছে। যদি ল'ব বিচাৰে আপোনালোকে এড্ৰেছটো চাই লওক, নগাঁও ইনোভেটিভ বাজাজ শ্ব'ৰুম, নিয়াৰ ৰেডিঅ' চেণ্টাৰ, নিয়াৰ নিদান হস্পিটেল। সোনকালে আহক আৰু গাড়ী এখন ক্ৰয় কৰক। ধন্যবাদ।